নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বহু দিনৰ অপেক্ষাৰ বস্তু আহিছে। কিনো বস্তু আহিছে মই আপোনালোকক দেখাওঁচোন আহক। হয়তো আপোনালোকে মোৰ থাম্বনেইলখন দেখি গম পাইছে কি বস্তু আহিলে, তথাপি আপোনালোকক দেখাবলৈ মই সাজু হৈছোঁ। এয়া দেখিছেনে, পাৰ্চেলটো প্ৰথমতে কাটি লৈছোঁ আৰু আপোনালোকক এটা এটা বস্তু পাৰ্টকৈ উলিয়াই দেখাম। চাব দেই, এয়া প্ৰথমতে ওলালে লাঠিকেইডাল। লাঠিকেইটা উলিয়াওঁতে দেখিলোঁ নহয়, এইটো উলিয়াই ল'লেহে লাঠিডাল সহজ হ'ব। সেইকাৰণে প্ৰথম টেণ্ট হাউচৰ ঘৰটো উলিয়াই ল'লোঁ। তাৰপিছত এয়া লাঠিকেইডাল উলিয়াই দিলোঁ। এইকেইডাল দীঘল লাঠি আৰু কেইডালমান আহিছে চুটি চুটি, এয়া দেখিছেনে। তাৰপিছত বোলো ভাতকেইটা খাই লওঁ, তাৰপিছত ভাইটি আৰু মই লগাম। যিহেতু মানুহজন নাই, ডিউটিলৈ গ'ল, সেইকাৰণে বোলো আমিয়ে লগাম। তাৰপিছত চাই লৈছোঁ এই ঘৰটো কেনেকৈ বনাই দিয়ে, ষ্ট্ৰাকচাৰটো কেনেকৈ দি দিছে দেখিছেনে। এইখনকে চাই পিনে বোলো বনাম। এয়া দেখিছেনে, ইয়াত লিখি দিছে ধুনীয়াকৈ ABCD। তাৰপিছত এয়া টেণ্ট হাউচটো আপোনালোকক উলিয়াই দেখাই দিওঁ বোলো। যিহেতু ল'ৰা মানুহ, স্পাইডাৰমেন থাকিলে ভাল পাব, সেইকাৰণে বোলো স্পাইডাৰৰে এনেকৈ আনিলোঁ। সেয়া দেখিছেনে বাৰু। তাৰপিছত এতিয়া আমি মই আৰু ভাইটিয়ে মিলি এতিয়া আমি কৰিম। চাব দেই, এইয়া ভাইটি কামত লাগি গ'ল। তাৰপিছত বোলো ৰ'বা, মই অকণমান সহায় কৰি দিওঁ। প্ৰথমতে বুজি নোপোৱা দেখি বোলো ইউটিউবটোকে উলিয়াই লওঁ নেকি, ইউটিউবতে চাই লওঁ। তাৰপিছত নহয়, কাগজখন ভালকৈ চালোঁ যে পাৰিম, ক'ত ক'ত জইন আছে এইখিনি আমি বোলো পাৰিম। সেই ভাইটিক ক'লোঁ এই সৰুকেইডাল এনেকৈ দুডাল দুডাল জইন দিওঁ। তাৰপিছত এই যিকেইটা হুক দি দিছে, সেই হুককেইটা চাই কৰি ল'লে হৈ গ'ল। তাৰপিছত ভাইটি আৰু মই এয়া কামত লাগি গ'লোঁ। দেখিবলৈহে সহজ, কিন্তু লগাবলৈ অকণমান টান আছে দেই। বুদ্ধি নখটালে কাম নিদিব। তাৰপিছত কোনটো হুক ক'ত লগাম আমি দুটাই মিলাই মেলি চাই ল'লোঁ। তাৰপিছত চাই লোৱাৰ পিছত আৰু কিছু দেৰি পিছত আমাৰ ঘৰ ৰেডি হৈ যাব। চাব দেই, সেয়া আমাৰ ঘৰ ৰেডি হৈ গ'ল। ভাইটিয়ে বোলে হুককেইটা ভালকৈ লগাই দিওঁ দেই বৌ, নহ'লে অকণমানিয়ে ভাঙিয়ে পেলাব। তাৰপিছত বোলো গোটেই হুককেইটা টাইট কৰি ল'লোঁ। টাইট কৰি হোৱাৰ পিছত আমি এতিয়া টেণ্ট হাউচটো লগাই দিম। চাব দেই, টেণ্ট হাউচটো বৰ সহজভাৱে দি দিছে। ধুনীয়াকৈ এডাল ইলাষ্টিক দি দিছে তলৰ ফালে, দেখিছে। সেই ইলাষ্টিকডালৰ ঘৰটো ভৰাই দিলে হৈ যাব। ইলাষ্টিকডাল সম্পূৰ্ণ ধুনীয়া জোখত দি দিছে। এনেকৈ ভাইটি আৰু মই চাৰিওটা চুকত টানি পিনে আমি ঘৰটো সম্পূৰ্ণ কৰি। আমাৰ অকণমানি শুই আছে, শুই থাকোঁতে বোলো সম্পূৰ্ণ কামখিনি কৰি লওঁ, নহ'লে সিটো কৰিব নিদিয়ে কেতিয়াও। সেইকাৰণে সি শুই উঠাৰ আগতে ভাইটি আৰু মই মিলি ঘৰটো বোলো যেনে তেনে সম্পূৰ্ণ কৰি লওঁ দেই। এইয়া টেণ্ট হাউচটো ধুনীয়াকৈ ইলাষ্টিকৰডালে ভৰাই পিনে আমাৰ ঘৰটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া তাৰ ভিতৰত আমি সজাব লাগিব, খালি তাৰ ভালপোৱা বস্তুকেইটা দেখিছেনে। চাৰিটা চুকত ইলাষ্টিককেইডাল মই এনেকৈ ভৰাই দিলোঁ। তাৰপিছত যাতে টাইট হৈ থাকক, সেয়া হৈ গ'ল আমাৰ সম্পূৰ্ণ টেণ্ট হাউচ ৰেডি। তাৰপিছত এয়া এনেকৈ দৰজাখনৰ তলত এডাল পৰ্দাৰ নিচিনা দি দিছে। সেই পৰ্দাখন উঠাই পিনে বোলো বান্ধি দিওঁ, কিয়নো তাত ভিতৰত সোমাই বেছি ভাল পাব। সেইকাৰণে এইটো উঠাই পিনে মই বান্ধি থ'লোঁ। তাৰপিছত ভাইটিয়ে ক'লে নহয়, মেটখন পাৰি দিয়ক বৌ, মেটখন পাৰি দিলে সি তলত ভাল পাব। ময়ো সেই মেটখন উলিয়াই এনেকৈ পাৰি দিলোঁ। তাৰপিছত ধুনীয়াকৈ ভাইটিয়ে মেটখনৰ ওপৰত ঘৰটো দি দিলে। মই বোলো মেটখনৰ ওপৰত ডাইৰেক্ট দুখ পাব, সেইকাৰণে তাত কুচন দুটা ভৰাই সি ভালপোৱা কুকুৰ আৰু গাড়ীকেইখন ভৰাই থৈছোঁ, দেখিছেনে। সি যিহেতু তাত সোমালে ভাল পাব আৰু খেলিবলৈ, নহয়নে বাৰু। তাৰপিছত এতিয়া আমাৰ মন শুই উঠিলে, এয়া দেখিছেনে। মন শুই উঠা দেখিছে, এয়া তাৰ মনৰ ফূৰ্তি কিমান দেখিছেনে বাৰু। একদম চিধা ঘৰটোলৈহে গৈছে। লোকে শুই উঠিলে কান্দে, আমাৰ বেটাই নাই, ঘৰটো দেখি একদম কিমান যে ফূৰ্তি পাইছে। এয়া ধুনীয়াকৈ তাৰ গাড়ী কুকুৰ লৈ সোমাইহে ল'লে। সেইয়া ল'ৰা ছোৱালীৰ মনটো কিমান ফূৰ্তি লাগে, সেয়া সিহঁতি বুজাব নোৱাৰে, কিন্তু সিহঁতৰ মুখৰ এক্সপ্ৰেশ্যনতে গম পোৱা যায়, নহয়নে বাৰু। আপোনালোক কোনোবাই যদি এই টেণ্ট হাউচটো অৰ্ডাৰ দিব বিচাৰে, তেনেহ'লে ফ্লিপকাৰ্টতে পাই যাব। মই ফ্লিপকাৰ্টৰ পৰাই চাৰ্চ কৰি উলিয়াইছিলোঁ, টয় হাউচ বুলি মাৰিছিলোঁ আচলতে, তেতিয়া ধুনীয়াকৈ এই ঘৰটোৱে ওলালে। আৰু ভিডিঅ'টো দীঘল নকৰোঁ, ইমানতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই।